Welcome to Aptitude Skills. আজি আমি চাম পাৰ্ট 12 আসাম পুলিচ ৰিক্ৰুটমেণ্ট 2020 জুনিয়ৰ ষ্টুডেণ্ট। ঠিক আছে, চ' ষ্টাৰ্ট কৰোঁ আহক। আমি যোৱা ক্লাছত কি পঢ়িছিলোঁ, পাৰ্চেণ্টেজ হৈ আছিলে আমাৰ। চ' আজি পাৰ্চেণ্টেজটো শেষ কৰিম। চ' যোৱা ক্লাছত প্ৰিভিয়াছ ক্লাছত আমি কি পঢ়িছিলোঁ যে কোনোবা এটা নাম্বাৰ যদি দিয়া থাকে আমি এইটো পাৰ্চেণ্টেজত কেনেকৈ লৈ যাম, জাষ্ট ইনটু 100 কৰিলেই হ'ল, 100%। ঠিক আছে, আৰু এটা নাম্বাৰ যদি 5% দিয়া থাকে আমি কেনেকৈ লৈ যাম, 5/100 হ'ল। চ' আমি আজি ষ্টেটমেণ্ট অংকবিলাক চাম। ঠিক আছে, চ' কুৱেশ্যনটোৰ মতে কি দিয়া আছে চাওক। ইফ এজ হাইট ইজ 40% লেছ দেন ডেট অফ বি, হাউ মাছ পাৰ্চেণ্ট বিজ হাইট ইজ মোৰ দেন ডেট অফ এ। ইয়াত কোৱা হৈছে যে এৰ হাইটটো 40% লেছ দেন হয়, কিহতকৈ লেছ দেন হয়, বিৰ হাইটতকৈ। ঠিক আছে, আৰু আমাক সুধিছে যে তেতিয়াহ'লে বিৰ হাইটটো এতকৈ কিমান পাৰ্চেণ্ট বেছি হ'ব। ঠিক আছে, ভালকৈ মন দিব কুৱেশ্যনটো। এৰ হাইটটো মই এৰ হাইটটো কিমান হ'ব, এ হাইট এ লিখিলোঁ, ইজ এৰ হাইটটোৰ কথা কৈ আছে, ইজ হ'ল ইকুৱেল টু আৰু 40% লেছ দেন বি, কিহতকৈ লেছ দেন বি হ'ব, বিতকৈ 40% লেছ দেন বি, মানে এই 40% লেছ দেন বি, লেছ দেন ডেট অফ বি আমি কেনেকৈ লিখিম, বি মাইনাছ 40% অফ বি, মানে এৰ হাইটটো চাওক, এৰ হাইটটো বিতকৈ 40% লেছ হয়, এৰ হাইটটো বিতকৈ 40% লেছ হয়। এই 40%টো কিবা এটাত আহিব লাগিব। চ' পাৰ্চেণ্টেজটো বিত আহিব, গম পাইছে কথাটো, ভালকৈ মন দিব। ইফ এজ হাইট ইজ 40% লেছ দেন ডেট অফ বি, এৰ হাইটটো ইজ হ'ল ইকুৱেল টু লেছ দেন ডেট অফ বি, মানে 40% লেছ দেন, 40% লেছ কিহতকৈ লেছ হ'ব, বিতকৈ লেছ। চ' বিতকৈ 40% লেছ, কিন্তু পাৰ্চেণ্টেজটোতো কিবা এটা আহিব লাগিব। চ' সেইকাৰণে আমি বিত ধৰিছোঁ, বুজি পালে। চ' ইয়াৰ পৰা কি হ'ব, এ ইকুৱেল টু বি মাইনাছ 40% অফ বি আমি কেনেকৈ লিখোঁ, 40/100 বি হ'ল। এতিয়া যদি আমি এলচিএম লওঁ, 100টো কিমান হ'ব, এইটো ইয়াত হ'ল 1 আছে, 100 টাইমছ 100 হ'ব, 100 ইনটু বি 100 বি মাইনাছ 100 1 টাইমছ 100 1 ইনটু 40 40 বি ইকুৱেল টু কিমান হ'ল, 60b/100 হ'ল। এইটো আমি যদি কেঞ্চেল কৰোঁ কিমান হ'ব, 2 3 × 6 2 5 × 10 3b/5, মানে এ ইকুৱেল টু 3b/5 পালোঁ আমি। ঠিক আছে, আমি ইয়াত ইকুৱেশ্যন নম্বৰ 1 দি থৈ দিওঁ হ'ল। নেক্সট আমাক কি কৈছে, হাউ মাছ পাৰ্চেণ্ট বিজ হাইট ইজ মোৰ দেন ডেট অফ এ। এতিয়া বিজ হাইটটো এতকৈ কিমান পাৰ্চেণ্ট বেছি হয়, পাৰ্চেণ্টৰ আমাক কি কৈছে, হাউ মাছ পাৰ্চেণ্ট অফ বিজ হাইট ইজ মোৰ দেন ডেট অফ এ। ঠিক আছে, আমাৰ বি হাইটটো উলিয়াব লাগে, মানে আপোনাৰ কুৱেশ্যন কোৱা হৈছে বি হাইটটো ওলাব লাগে, বি হাইটটো ওলাব লাগে, কিন্তু এ কিমান পাৰ্চেণ্ট অফ এ উলিয়াব, মানে ইন পাৰ্চেণ্ট অফ এ, মানে মই আপোনাক বুজাব বিচাৰিছোঁ যে বি হাইটটো যদি আমি বি হাইটটো উলিয়াব লাগে, কিন্তু এত উলিয়াব লাগে, মানে এ প্লাছ এতকৈ কিমান বেছি পাৰ্চেণ্টেজ হ'ব। ধৰি লওক আমি X% অফ এ ল'লোঁ, বুজি পাইছেনে কথাটো। আমাৰ জাষ্ট উলিয়াব লাগে যে বি হাইটটো উলিয়াব লাগে, বিৰ হাইটটো উলিয়াব লাগে, কিন্তু উলিয়াব দিছে যে সেই বি হাইটটো এত কিমান পাৰ্চেণ্টেজ বেছি হ'ব, গম পাইছে কথাটো, এত কিমান পাৰ্চেণ্টেজ বেছি হ'ব। চ' বি হাইটটো এ লগত কিমান পাৰ্চেণ্টেজ আমি লগ খুৱাব লাগিব এ লগত, যাতে বি হাইটটো আমি পাম। চ' আমি X% ল'লোঁ, চ' বি ইকুৱেল টু এ প্লাছ X% অফ এ। চ' এতিয়া এ মানে কিমান আছিলে, এ মানে আমি উলিয়াই থৈছোঁ 3b/5। চ' এইটোৰ পৰা আমি কি কৰিলোঁ, আমি এইটো কমন ল'লোঁ, 1 + x/100। চ' এক্সটো উলিয়াব লাগিলে আমি এ বি কেঞ্চেল কৰিব লাগিব, হয়। চ' এইটো কমন ল'লোঁ, 1 + x/100 হ'ল। এতিয়া এ মানে কিমান আছিলে, 3b/5, হয় নাই। চ' বি ইকুৱেল টু এ মানে কি আছিলে, 3b/5 হ'ল 1 + x/100। চ' ইফালে বি কেঞ্চেল হৈ গ'ল আপোনাৰ, দুইফালে বিটো ইফালে গ'লে ডিভাইড হৈ গ'ল, চ' কেঞ্চেল হৈ গ'ল। চ' 3/5 থাকিলে। চ' এতিয়া কিমান হ'ব, ইফালে যদি আমি 1 আছে, 1 ইকুৱেল টু 3/5 1 + x/100 হ'ল, হয় নাই। এইটো ইফালে লৈ গ'লে কি হ'ব, এইটো ইকুৱেল চাইনৰ ইফালে মাল্টিপ্লাই হৈ আছে, আৰু ইফালে গ'লে ডিভাইড হ'ব। চ' ডিভাইড হ'লে কিমান হ'ব, 1/3/5। চ' উল্টা হৈ গ'লে 5/3 হৈ যাব। শ্বৰ্টকাট কৰিছোঁ মই, 1 + x/100 হ'ল। এতিয়া 5/3 প্লাছ 1 আছে, ইফালে গ'লে -1 ইকুৱেল টু x/100। চ' এইটো কিমান হ'ব এতিয়া, 5/3 - 1 5 - 3/3, হয় নাই। আমি 3 LCM ল'লে কিমান হ'ব, 3 × 1 = 3 1 × 5 = 5 1 × 3 1 × 1 3 3 × 1 3। চ' ইকুৱেল টু x/100। চ' এইটো কিমান হ'ব, 5 - 3 2/3 ইকুৱেল টু x/100, হয় নাই। ক্ৰছ মাল্টিপ্লাই কৰিলে 100 যদি আমি এইফালে লৈ যাওঁ কিমান হ'ব, এইটো 2টোৰ লগত মাল্টিপ্লাই হৈ যাব। চ' 200/3 হৈ গ'ল ইকুৱেল টু x পাই গ'লোঁ। চ'
সো এতিয়া যদি আমি 203 ডিভাইড কৰোঁ কিমান হ'ব 3 6 * 18 20 হ'ল আৰু 3 6 * 18 সো কিমান থাকিলে 2 সো আমি তো কেনেকৈ লিখিব পাৰোঁ x = কেনেকৈ লিখিব পাৰোঁ আমি তো 3 আহিলে 66 2/3%. সো b লগত যদি আমি a এৰ যদি 66 2/3% আমি প্লাছ কৰোঁ তেতিয়া আমি এইটো b টো পাম বুজি পাইছে কথাটো তো 66 2/3% হ'ব আনসাৰটো 66 2/3% বুজি পালে কথাটো ফাৰ্ষ্ট কি দিয়া আছে চাওক ইফ এজ হাইট ইজ 40% লেছ দেন ডেট অফ বি যদি এৰ হাইটটো বিতকৈ 40% লেছ দেন হ'ব তেতিয়া আমাক সুধিছে যে বিৰ হাইটটো এতকৈ কিমান বেছি হ'ব বিৰ হাইটটো 8 এ পাৰ্চেণ্টেজত ল'ব লাগিব মানে বিৰ হাইটটো এ লগত আমি কিমান পাৰ্চেণ্টেজ এড কৰিলে বি হাইটটো পাম ইয়াত আমি লৈ লৈছোঁ যে বি লগত আমি এৰ x% আমি প্লাছ কৰিলে এ হাইটটো পাম বি হাইটটো পাম মানে বি লগত আমি এৰ x% প্লাছ কৰিলে আমি বি হাইটটো পাম ঠিক আছে সো আমি a + x% অফ a লিখিলোঁ সো b = এইটো কমন আনিলোঁ বাকীখিনি সলভ কৰি দিলোঁ আনসাৰ ওলাই গ'ল তো 66 2/3% ঠিক আছে সো নেক্সট কুৱেশ্যনটোলৈ আহোঁ কি দিয়া আছে A salary is 40% of B's salary, which is 25% of C's salary. What percent of C's salary is A's salary? So, A salary is 40% of B's salary. B's salary 40%, which is 25% of A's salary. What percentage of C's salary? What percentage of C's salary is A's salary? ठीक है मैं A salary को से A salary to A is whole equal to 40% of B salary মানে 40% of B salary to B এ লিখি দিছোঁ সো A = কিমান হ'ব 40/100 B হ'ল সো এইটো আমি যদি কেনসেল কৰোঁ 2 2 * 4 2 5 * 10 মানে কিমান হ'ল 2B/5 হ'ব A = 2B/5 পালোঁ এইটো ঠিক আছে হৈ গ'ল ইয়াত এতিয়া কৈছে B salary is 25% of C salary সো B salary = কিমান হ'ব 25% of C salary B salary is 25% of C salary B salary B whole is whole equal to 25% of C salary 25% of C salary 25/100 into C whole है ना 25% মানে 25/100 of মানে into C so 25 4 times so কিমান হ'ল C/4 মানে 1/4 C হ'ল এইটো এতিয়া আমাক কৈছে what percentage of C salary is A salary ঠিক আছে তো আমি এইটো what percentage তো আমি x% বুলি ধৰিলোঁ x% of C salary is A salary ধৰিলোঁ হ'ল তো এতিয়া x% of C salary তো আমি কেনেকৈ লিখিব পাৰোঁ x% of x% মানে x/100 of মানে into C salary is মানে equal to আৰু A salary so এই x2 উলিয়াব লাগে আমাক ঠিক আছে x2 উলিয়াবলৈ আমি C আৰু A কেনসেল কৰিব লাগিব তো এতিয়া চাব কেনেকৈ কৰিম আমি C2 ত আমি কি লিখিব পাৰোঁ ইয়াৰ পৰা যদি আমি C2 ওলাওঁ C = 4B লিখিব পাৰোঁ হয় নাই 4 টো ফালে গুচি গ'ল C = 4B সো C = 4B আমি লিখিব পাৰোঁ = A হ'ল আমি x2 উলিয়াবলৈ আপুনি এই দুটা কেনসেল কৰিব লাগিব A আৰু B2 ঠিক আছে বা C আৰু A2 সো আমি কেনেকৈ কৰিম এতিয়া x/100 into 4 হ'ল এতিয়া এইটো B আছে B মানে কি আছিলে A = 2/5B হ'ল সো B = যদি আমি ইফালে লৈ যাওঁ কিমান হ'ব B যদি আমি ইফালে লৈ যাওঁ 5A/2 হ'ব হয় নাই 2 বুজি পাইছেনে A = 2/5B হ'ল সো B যদি আমি উলিয়াই লওঁ 5 টো ইফালে গ'ল ডিভাইড হৈ আছে ইফালে গ'লে মাল্টিপ্লাই হ'ব 5A হ'ল আৰু 2 টো মাল্টিপ্লাই হৈছে ইফালে গ'লে ডিভাইড হ'ব 5A/2 হ'ল হৈ গ'ল উল্টা কৰি দিলে হ'ল B = 5A/2 সো B তে আমি আকৌ কি লিখিব পাৰোঁ 5A/2 হ'ল ইকুৱেল টু A হ'ল এতিয়া গোটেইখিনি ইনটু হৈ আছে সো এইকাৰণে ইফালে যোনখিনি আছে ইফালে যোনখিনি মাল্টিপ্লাই হৈ আছে ইফালে একে থকাখিনি ইকুৱেল চাইনৰ বোথ সাইড একে থকাখিনি আমি কেনসেল কৰিব পাৰোঁ সো A কেনসেল হ'ল ঠিক আছে সো ইয়াৰ পৰা আমি চালে 2 2 * 4 হ'ল আৰু 2 5 * 10 50 আৰু 5 10 হ'ল যদি কিমান থাকিলে x/10 আৰু ইফালে কিমান থাকিলে 1 থাকিলে তো x = কিমান পালোঁ আমি x = 10% সো এতিয়া 10% of A salary যদি আমি লওঁ হেতু ইকুৱেল টু 10% of C salary যদি আমি লওঁ হেতু ইকুৱেল টু A salary হ'ব বুজি পাইছে কথাটো সিম্পল হয় এইটো সো ফাৰ্ষ্ট কি দিয়া আছিলে A salary is 40% of B salary মানে A salary to equal to 40% of B salary so A = 40/100 of B কৰিলোঁ 2B/5 পালোঁ ঠিক আছে আকৌ আমি তেনেকৈ B salary is 25% of C salary B = 25/100 into C so
এইটোৰ পৰা আমি এইটো পালোঁ চ' আমাক সুধিছে যে কিমান পাৰ্চেণ্টেজ অফ চি চেলাৰী হ'ব এ চেলাৰী চ' আমি লৈ ল'লোঁ হোৱাট পাৰ্চেণ্টেজটো আমি লৈ ল'লোঁ যে এক্স পাৰ্চেণ্ট হোৱাট পাৰ্চেণ্টেজ আমি উলিয়াব লাগে চ' আমি এক্স পাৰ্চেণ্ট অফ চি চেলাৰী ইজ এ চেলাৰী চ' এক্স বাই 100 এক্স পাৰ্চেণ্ট অফ চি চেলাৰী চিজ মানে কি এক্স বাই 100 ইনটু চি আৰু ইজ মানে ইকুৱেল টু এ চেলাৰী মানে এ হ'ল তো চিটো ঠাইত আমি এক্সটো উলিয়াবলৈ আমি চি আৰু এটো কেঞ্চেল কৰিব লাগিব নহ'লে কেনেকৈ ওলাব তো আমি চিটো ঠাইত কি বহালোঁ বি ক'লোঁ 1/4 চি আছিলে চ' চি ক'লোঁ 4b উলিয়াই ল'লোঁ চ' চিটো ঠাইত 4b বহালোঁ এতিয়া বিটো ঠাইত আকৌ এ আনিব লাগিব তেতিয়াহে কেঞ্চেল হ'ব চ' বিটো ঠাইত এ কৰিলে আমি এ ক'লোঁ 2b/5 হ'ল চ' এইটো বিটো উলিয়াই দিলে 5a/2 হ'ব ঠিক আছে এইটো কেনেকৈ কৰিলে আমি 5টো ইফালে গ'লগৈ 5a = 2b হ'ল হয় নাই চ' বিটো ঠাইত ইফালে মাল্টিপ্লাই হৈ আছে এইটো ইফালে গ'লে 2 তলত গুচি যাব চ' 5a/2 হৈ গ'ল বি চ' 5a/2 আমি লিখিলোঁ চ' কেঞ্চেল কৰিলোঁ x = 10% পাইলোঁ ঠিক আছে বুজি পাইছে চ' নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ কি দিয়া আছে চাওক নেক্সট কুৱেশ্যনটো ইফ x% অফ y ইজ ইকুৱেল টু z হোৱাট পাৰ্চেণ্ট অফ z ইজ x ঠিক আছে তো x% অফ y ইজ ইকুৱেল টু z x% অফ y মানে x% মানে x/100 অফ মানে ইনটু y ইজ ইকুৱেল টু মানে ইকুৱেল টু z হ'ল z হ'ল এতিয়া আমি এইটো কি কেনেকৈ লিখিব পাৰোঁ xy/100 ইকুৱেল টু z xy/100 ইকুৱেল টু z হৈ গ'ল এইখিনিলৈকে ঠিক আছে এইখিনিলৈকে পালোঁ আমি চ' মই কৈছোঁ হোৱাট পাৰ্চেণ্ট অফ z ইজ x চাওক হোৱাট পাৰ্চেণ্টেজ অফ z ইজ x তো আমি লৈ লওঁ যে a পাৰ্চেণ্টেজ অফ z ইজ x আমাৰ এটো উলিয়াব লাগে গম পাইছে কিমান পাৰ্চেণ্টেজ অফ z x হ'ব তো আমি লৈ লওঁ যে a পাৰ্চেণ্টেজ অফ z x হ'ব চ' a পাৰ্চেণ্টেজ মানে কি হ'ব a/100 অফ মানে ইনটু z আৰু ইজ মানে ইকুৱেল টু x হ'ল চ' এতিয়া আমাক এটো উলিয়াব লাগে আৰু এটো উলিয়াবলৈ আপুনি z আৰু x টো কেঞ্চেল কৰিব লাগিব চ' এইটো আমি কেনেকৈ কেঞ্চেল কৰিম z মানে আমি কি লৈছিলোঁ xy/100 চ' a/100 ইনটু xy/100 ইকুৱেল টু x হ'ল এতিয়া কি কৰিম চাওক এতিয়া ডাইৰেক্ট আপুনি কেঞ্চেল কৰিব পাৰে x বা আপুনি এইটো আপুনি লৈ লওক xy a ইনটু x ইনটু y ডিভাইড বাই 100 ইনটু 100 হয় নাই 100 স্কুৱেৰ লিখিলোঁ ইকুৱেল টু x হ'ল a ইনটু x ইনটু y 100 ইনটু 100 স্কুৱেৰ লিখি লৈছোঁ মই চ' এতিয়া 100 স্কুৱেৰটো ইফালে গ'লে কি হ'ব a ইনটু x ইনটু y ইকুৱেল টু x ইনটু 100 স্কুৱেৰ হ'ব নাই 100 স্কুৱেৰ আমি ইফালে লৈ গ'লোঁ এতিয়া এই x yটো যে মাল্টিপ্লাই হৈ আছে ইফালে গ'লে কি হ'ব ডিভাইড হৈ যাব চ' a ইকুৱেল টু কিমান পালোঁ x ইনটু 100 স্কুৱেৰ ডিভাইড হৈ গ'ল xy চ' এইটো x কেঞ্চেল হৈ গ'ল কিমান হ'ল 100 স্কুৱেৰ বাই y গম পালে এতিয়া আৰু নাযাব কেঞ্চেল হয় নাই কাৰণ আমাৰ নাম্বাৰ দিয়া নাই একো চ' a ইকুৱেল টু 100 স্কুৱেৰ বাই y চ' a ইকুৱেল টু কিমান পালোঁ 100 স্কুৱেৰ বাই y বুজি পাইছেনে কথাটো যদি আপোনাৰ 100 স্কুৱেৰ বাই y পাৰ্চেণ্ট অফ z হ'ব ইকুৱেল টু x বুজি পালে চ' নেক্সট কুৱেশ্যনটোলৈ চাওঁ আমাক কি দিয়া আছে Rohit spent 40% of his salary on food, 20% on house rent, 10% on entertainment, and 10% on convenience. If his average at the end of month are rupees 1500, then his monthly salary is. It is average no है average. It is saving about. If he's saving at the end of the month are rupees 1500, then his monthly salary is. So Rohite monthly salary বা 40% ফুডত খৰচ কৰে 20% হাউচ ৰেণ্টত খৰচ কৰে 10% এণ্টাৰটেইনমেণ্ট আৰু 10% কনভিনিয়েঞ্চত খৰচ কৰে তেনেকৈ তাৰ পিছতো তাৰ হাতত বাকী থাকে ছেভিঙত কিমান 1500 তো আমাক সুধিছে যে মান্থলি চেলাৰী কিমান চ' আমি লৈ লওঁ লেট দ্য মান্থলি চেলাৰী বি এক্স লৈ লওঁ হ'ল মান্থলি চেলাৰী এক্স লৈ লওঁ আমি এতিয়া আমাক কৈছে যে স্পেণ্ডছ অন ফুড কিমান আছিলে ফুডত সি কিমান খৰচ কৰে 40% 40/100 এক্স হ'ল হয় নাই 40% পাৰ্চেণ্টেজটো কিহৰ ওপৰত যাব মান্থলি চেলাৰীৰ ওপৰত হয় নাই চ' 40% অফ এক্স কিমান হ'ল এইটো 40/100 আমি এনেকৈ থৈ দিওঁ এইটো চাই লওঁ পিছত কিবা কেঞ্চেল যাব নেকি চ' ফুডত ইমান খৰচ হ'ল আৰু হাউচ ৰেণ্টত কিমান খৰচ হ'ল হাউচ ৰেণ্ট বুলি HR দিলোঁ আমি হাউচ ৰেণ্টত 20% চ' 20% অফ এক্স কিমান হ'ব 20/100 এক্স হয় নাই 20% অফ এক্স হ'ল হাউচ ৰেণ্ট হ'ল এতিয়া এণ্টাৰটেইনমেণ্টত কিমান হ'ল এণ্টাৰটেইনমেণ্ট কিমান হ'ল 10% চ' 10% অফ এক্স কিমান হ'ব এইটো 10/100 10x/100 হয় নাই তাৰপিছত কনভিনিয়েঞ্চত কিমান খৰচ হ'ল
10% অন এণ্টাৰটেইনমেণ্ট আৰু কনভিনিয়েঞ্চত 10%, আকৌ 10x/100 10% অফ এক্স একেই হ'ল। আৰু আমাক কৈছে ইয়াৰ পিছতো তাৰ ছেভিং কিমান থাকি থাকে, বাকী থাকে 1500, হয়নে? হৈ গ'ল। এতিয়া চাওক এই গোটেইখিনি মিলাই মান্থলি চেলাৰী হ'ব নাই? মান্থলি চেলাৰীৰ পৰা আপোনাৰ ইমানখিনি ফুডত খৰচ কৰিছে, ইমানখিনি হাউচ ৰেণ্ট, ইমানখিনি এণ্টাৰটেইনমেণ্ট, ইমানখিনি কনভিনিয়েঞ্চ, তাৰপিছতো বাকী থাকে 1500। এই গোটেইখিনি মিলাই পেলাই চেলাৰী হাউচ মানে কি তাৰ মান্থলি চেলাৰী পাম নাই? গোটেইখিনি যদি আমি প্লাছ কৰোঁ আমি মান্থলি চেলাৰী পাম নাই? পাম, কাৰণ সি মান্থলি চেলাৰীৰ পৰা এইখিনি খৰচ কৰি গৈ আছে। চ' খৰচ কৰাৰ পিছতো তাৰ বাকী থাকি এইখিনি বাকী থাকে, এইখিনি বাকী থাকে। চ' এই গোটেইখিনি যদি আমি প্লাছ কৰোঁ আমি মান্থলি চেলাৰী পাম তাৰ। তো আমি গোটেইখিনি প্লাছ কৰোঁতে কি পাম আমি? চ' কি আছিলে 40x/100 ফাৰ্ষ্ট ফুড আছিলে, ফুড প্লাছ হাউচ ৰেণ্ট প্লাছ এণ্টাৰটেইনমেণ্ট প্লাছ কনভিনিয়েঞ্চ প্লাছ ছেভিং ইকুৱেল টু এক্স পাম, হয় নাই? মান্থলি চেলাৰী কিমান আছিলে? এক্স। চ' আমি ইকুৱেল টু এক্স পালোঁ, গম পাইছে? চ' ফুডত কিমান আছিলে? ফুডত আছিলে 40/100x, 40x/100, 40x/100। হাউচ ৰেণ্ট কিমান আছিলে? 20x/100। এণ্টাৰটেইনমেণ্ট কিমান আছিলে? 10x/100। কনভিনিয়েঞ্চ কিমান আছিলে? 10x/100। আৰু কিমান আছিলে? 1500, হয় নাই? এইটো ছেভিংটো ইকুৱেল টু আমি এক্স পালোঁ। এতিয়া আমি এই এক্স গোটেইখিনি আমি প্লাছ কৰি লওঁ ফাৰ্ষ্ট। চ' যদি আমি কমনটো 100 লৈ লওঁ, কিমান থাকিব? গোটেইকেইটা প্লাছেই হৈ যাব, কাৰণ এলচিএম চবতে একেই আছে। চ' 40 + 20 60, 70, 80। চ' 80x/100 প্লাছ 1500 ইকুৱেল টু এক্স হ'ল। চ' এইটো আমি ইফালে লৈ যাওঁ 1500 ইকুৱেল টু প্লাছ 80x, ইফালে গ'লে কি হ'ব? মাইনাছ 80x/100, হয় নাই? চ' এতিয়া আমি এলচিএম যদি আমি লৈ লওঁ কিমান হ'ল? 100। চ' 100x মাইনাছ 80x, 100 এলচিএম লৈ ল'লোঁ, ইয়াৰ তলত 1 আছে, 100 × 100, 100 × x 100x, 100 1 × 100, 1 × 80, 80x। চ' এইটো কিমান হ'ল? 20x/100, 5 × 10 1/5। চ' 1500 ইকুৱেল টু কিমান থাকিলে? x/5। চ' ডিভাইড হৈ আছে 5, ইফালে গ'লে মাল্টিপ্লাই হ'ব। চ' x ইকুৱেল টু কিমান হ'ব? 1500 × 5, কিমান হ'ল? 5 × 5 2 3 7500। চ' তাৰ মান্থলি চেলাৰী কিমান হ'ব? 7500। বুজি পালে কথাটো? চ' এই গোটেইখিনি যে যিমান দিছে 40% অন চেলাৰী, ৰাউচেন চব, এইখিনি চব তাৰ মান্থলি চেলাৰীৰ পৰা খৰচ কৰি গৈছে। আৰু আমি যদি এইখিনি গোটেইখিনি প্লাছ কৰোঁ তাৰ মান্থলি চেলাৰীখিনিহে পাম, গম পাইছে নাই? সেইকাৰণে আমি গোটেইখিনি প্লাছ কৰি মান্থলি চেলাৰী পালোঁ। আৰু মান্থলি চেলাৰী আমি কিমান লৈছিলোঁ? এক্স লৈছিলোঁ, বুজি পালে? চ' আমাৰ এক্স ইকুৱেল টু 7500, মানে তাৰ মান্থলি চেলাৰী হ'ব 7500 টকা, ঠিক আছে? তো ইয়াৰ পিছত যদি আমাক সোধে যে ফুডত সি কিমান খৰচ কৰি দিলে, জাষ্ট এক্সৰ ঠাইত 7500 বহাই দিলে হ'ল। চ' কেঞ্চেল কৰিবলৈ আপুনি উলিয়াই দিব পাৰিব। নেক্সট কুৱেশ্যনটোত কি দিয়া আছে চাওক। এ ডিষ্ট্ৰিক্ট হেজ 6400 ইনহেবিটেণ্টছ। ইফ দ্য পপুলেশ্যন ইনক্ৰিজেছ এট দ্য ৰেট অফ 1/2% পাৰ এনাম, দেন দ্য নাম্বাৰ অফ ইনহেবিটেণ্টছ এট দ্য এণ্ড অফ 3 years উইল বি। যদি আমাক এটা ডিষ্ট্ৰিক্টত আছিলে 64,000 আছিলে মানুহ, তো তাত কৈছে যে সিহঁতে ইনক্ৰিজ হৈ গৈ আছে প্ৰত্যেক বছৰে 1/2%। তো 3 বছৰৰ পিছত কিমান হ'ব? চ' আফটাৰ 3 years আমি জানো যে যদি এখন ডিষ্ট্ৰিক্ট বা এখন যদি আপোনাৰ ষ্টেটত পপুলেশ্যন পি থাকে আৰু সি যদি ৰেট অফ ইণ্টাৰেষ্ট R%কে ইনক্ৰিজ হৈ গৈ আছে, তেতিয়া আফটাৰ n years কিমান হ'ব? আফটাৰ n years কিমান আছিলে? ফৰ্মুলাটো মই কালি দিছিলোঁ, P1 + R/100 n হ'ল, হয় নাই? তো ইয়াত কৈছে আফটাৰ 3 years। আফটাৰ 3 years আমি কিমান লিখিব পাৰোঁ? P মানে কি কিমান আছিলে? পপুলেশ্যনটো 64,000, R কিমান দিছিলে? 1/2%, মানে 2 × 2 4, 4 + 1 5/2%, মানে 5/2 আমি ডাইৰেক্ট লিখিব পাৰোঁ। চ' 100 1/2% দিয়া আছে। চ' এইটো আমি কেনেকৈ লিখিম? 2 × 2 4, 4 + 1 5, চ' 5/2% হ'ল। এইটো হ'ল। আৰু n মানে কিমান আছিলে? 3 years, চ' 3 হ'ব ইয়াতে, ঠিক আছে? চ' এইটো ছল্ভ কৰক এতিয়া। 64,000 × 1 + এইটো কিমান হ'ব? 5/200 হৈ যাব। কেনেকৈ এইটো ছল্ভ কৰিম চাওক। 5/2/100 হ'ল, হয় নাই? চ' 5/2 এইটো ওপৰতে থাকিলে, ইনটু 100/1 আছিলে, এইটো উল্টা হৈ যাব 1/100। চ' এইটো কিমান হ'ল? 5/200 হ'ল। আমি জাষ্ট এইটো 5/200 লিখি দিলোঁ, কিউব হ'ল। এইখিনি এতিয়া কেনেকৈ ছল্ভ কৰিম? 64,000 ইনটু এলচিএম ল'লে 200, যেতিয়া এলচিএম লওঁ কিমান হ'বতো? 200 + 5 হ'ল, হয় নাই? 1 আছে, 1 200 × 200, 200 × 1 200, 200 1 × 200, 1 × 5 5। চ' এইটো কিমান পাম? 64,000 ইনটু 205 / 200 হ'ল কিউব। এতিয়া এইখিনি ছল্ভ কৰক। 64,000 ইনটু
205 কিমান হ'ব 205 আমি যদি এইটো এনেকৈ লওঁ এনেকৈ লওঁ তিনিটা কিউব আছে কাৰণে আমি তিনিটা ভাগ কৰিলোঁ চ' তেতিয়া কেঞ্চেল কৰিলোঁ ভাল হয় চাওক এইটো দুটা কেঞ্চেল হ'ল 0 0 কেঞ্চেল হ'ল চ' 2 টাইমছ 2 কিমান 32 টাইমছ হ'ব আৰু 2 10 যা 20 2 16 যা 32 হ'ল এতিয়া এইটো যে আমি 5 এদি কৰোঁ 5 2 যা 10 5 4 যা 20 5 1 যা 5 41 চ' 2 দি গ'লে 2 8 যা 16 হ'ল আকৌ যদি আমি কৰোঁ 5 4 যা 20 40 5 4 যা 20 41 8 5 যা 40 আকৌ 5 দি কৰিলে 5 4 যা 20 5 1 যা 5 মানে 41 ইনটু 41 ইনটু 41 হ'ল এতিয়া এইটোটা কি হ'ব 41 ইনটু 41 কৰিলে কিমান হ'ব 1 1 1 8 1681 ইনটু 41 হ'ল 1681 ইনটু 41 কৰি দিয়ক 1681 4 2 3 কেৰি 7 2 কেৰি 6 so 1 2 9 68921 পাই গ'ল ঠিক আছে চাওক ছল্ভ কৰিবলৈ আপোনালোকে কেনেকৈ কৰিব চাওক এতিয়া 205 তিনিবাৰ ইনটু কৰিব নেকি মাল্টিপ্লাই কৰিব নেকি চ' 200 তিনিবাৰ মাল্টিপ্লাই কৰিব নেকি চ' ফাৰ্ষ্ট আমি জাষ্ট চাওঁ চিম্পল আমি যদি ওলাব পাৰোঁ কিবা মেথড এটা চ' অকল 41 আমি তিনিবাৰ মাল্টিপ্লাই কৰিলে হ'ল চ' 68921 এনচাৰটো জাষ্ট এটা ফৰ্মুলাত পুট কৰি দিলে হ'ল ফৰ্মুলাতে দিয়া আছে একো ইমান ট্ৰিকি নহয় চ' ঠিক আছে মই আজি ইয়াতে আহিছোঁ চ' নেক্সট ক্লাছত আৰু মই কুৱেশ্যনছ কৰাই দিম পাৰ্চেণ্টেজটো শেষ হৈ গ'ল চ' নেক্সট চেপ্টাৰটো কি আছে সেইটো মই নেক্সট ক্লাছত কৰাই দিম ভালকৈ আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে আপোনালোকৰ চাই তেতিয়া লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নপাহৰিব আৰু বেল আইকনটো ক্লিক কৰি থ'ব যাতে ন'টিফিকেশ্যন যেতিয়া মই নতুন ভিডিঅ' আপলোড দিওঁ আপোনালোকে ন'টিফিকেশ্যন পাই যায় ঠিক আছে চ' থেংকছ এ লট